নমস্কাৰ দ্য নিউজ প্লাছৰ সমূহ দৰ্শকক পোনপ্ৰথমে গণেশ চতুৰ্দশীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ ফেঞ্চি বাজাৰ 5 ষ্টাৰ হোলচেল মাৰ্কেটৰ যি ব্যৱসায়ী প্ৰতিষ্ঠান আছে তেওঁলোকে যি গণেশ চতুৰ্থীৰ উপলক্ষে গণেশ বাবাৰ পূজা আয়োজন কৰিছে তাৰ মণ্ডপত মোৰ সহযোগী কমল আছে। কমলক মই সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে ফেঞ্চি বাজাৰ ষ্ট্ৰীটত যি 5 ষ্টাৰ হোলচেল মাৰ্কেট আছে সেই 5 ষ্টাৰ হোলচেল মাৰ্কেটৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে যি গণেশ চতুৰ্দশী উপলক্ষে গণেশ পূজা আয়োজন কৰিছে। প্ৰতি বছৰৰ দৰে তেওঁলোকে এই বছৰো গণেশ পূজাভাগ আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু খুব সুন্দৰকৈ আচলতে বৰ্তমান পূজা হোৱা পৰিলক্ষিত হৈছে, যজ্ঞ হৈ থকা পৰিলক্ষিত হৈছে। মোৰ সহযোগী কমল ঘোষে আপোনালোকক সমগ্ৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ সমান্তৰালভাৱে দেখাই গৈ আছে। মই সমান্তৰালভাৱে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক গণেশ চতুৰ্দশীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব? ঠিক আছে। কেনেকুৱা অনুভৱ হৈছে? ভাল হৈছে। মই কথা পাতি যাবলৈ চেষ্টা কৰিম। নমস্কাৰ দাদা। নমস্কাৰ। মই সবকে জনাইছোঁ গণেশ পূজাৰ শুভেচ্ছা মই সবকে জনালোঁ, সবকে ধন্যবাদ দিলোঁ। আৰু আমি এইটো প্ৰত্যেক বছৰে আমি কৰোঁ ইয়াতে, এইটো আমাৰে মানে পূজা হয়, সবৰে পূজা এইটো। মই সেইটো কাৰণে সবকে মই ধন্যবাদ জনালোঁ গণেশ পূজা। এইটো আমাৰ এইটো মোটামুটি 4 বছৰমান হ'ল, এইটো 4 বছৰমান হ'ল এইটো পূজা। আমি সবাই মিলি মাৰ্কেটৰ সব কমিটি মিলি সবাই মিলি আমি পূজা কৰোঁ আৰু আশা কৰোঁ পূজাটো যাতে সন্তুষ্টিমতে হয়, ভালমতে হয় আৰু। নমস্কাৰ। নমস্কাৰ। শুভেচ্ছা ধন্যবাদ। আপোনাকো শুভেচ্ছা জ্ঞান থাকিলে ক'লোঁ প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি আমাৰ 5 ষ্টাৰ হোলচেল মাৰ্কেটৰ পৰা পূজা উদযাপন কৰি আছোঁ। এইবাৰ আমাৰ 5 বছৰ ৫ম বছৰ চলি আছে পূজাৰ আৰু ভালকৈ আয়োজন কৰা হৈছে। এইখিনি আৰু বিশেষকৈ কোনো বাবাৰ পৰা মনোকামনা কৰিছোঁ, এইটো আছে মনত আছে, চাওঁ কি হয়। কি ক'ম মানে আমাৰ 5 ষ্টাৰ মাৰ্কেটৰ আজি এইটো বছৰ 4 বছৰ সম্পূৰ্ণ হ'ল। 4 বছৰ ধৰি আমি গণেশ পূজা কৰি আছোঁ। আমাৰ 5 ষ্টাৰ হোলচেল মাৰ্কেটৰ ব্যৱসায়ীসকল, লগতে দ্য নিউজ প্লাছৰ সমূহ কাৰ্যকৰ্তা, লগতে দ্য নিউজ প্লাছৰ মালিক চবে মিলি আমি পূজাখন কৰি আছোঁ। আৰু এইটো আমাৰ 4 নম্বৰ বছৰ। এই বছৰ আমি পূজাটো ধুমধামে আৰম্ভ কৰিছোঁ, 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। আৰু আজি প্ৰথম দিনা আমি প্ৰসাদ হিচাপে খিচিৰি প্ৰসাদ ৰাখিছোঁ। দ্বিতীয় দিনা আমি ভাত কৰিম, তৃতীয় দিনা আমি বিসৰ্জন কৰিম। এনেদৰে গণেশ চতুৰ্দশীৰ দৃশ্যাংশ আপোনালোকক সমান্তৰালভাৱে দেখাই গৈ থাকিম, তাৰ বাবে চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।